আৰ্থিক উন্নতিত বাধাৰ সৃষ্টি হৈ আছে নেকি অথবা ঘৰত সদায় গৃহকন্দল বা অশান্তিৰ সৃষ্টি হৈ আছে নেকি নতুবা ঘৰৰ সদস্যসকলক বেমাৰ আজাৰে লোক নেৰা হৈছে নেকি ইয়াৰ কাৰণটো হয়তো আপোনাৰ ঘৰৰ আশে-পাশে আছে আপুনি হয়তো লক্ষ্য কৰা নাই ভালদৰে লক্ষ্য কৰি চাওক আপোনাৰ ঘৰত ৰোপণ কৰা গছ-গছনিসমূহ ভুল স্থানত ৰোপণ কৰা হোৱা নাইতো অথবা যিজোপা গছ-গছনি ঘৰত ৰোপণ কৰাটো একেবাৰে উচিত নহয় বা প্ৰয়োজন নাই তেনেকুৱা গছ-গছনি যিকোনো দিশত নিজে নিজে গজি উঠা নাইতো প্ৰিয় বন্ধু-বান্ধৱীসকল আজিৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকৰ মাজত আলোচনা কৰিম ঘৰৰ বা ঘৰৰ চাৰিসীমাত এইসমূহ গছ-গছনি ফুলতো ৰোপণ নকৰিব আৰু যদি অজানিতে ৰোপণ কৰিছে বা নিজে নিজে গজি উঠিছে তেনেহ'লে এইসমূহ গছ-গছনি উভালি পেলাওক বা চাৰিসীমাৰ পৰা অন্য ঠাইলৈ লৈ যাওক আৰু তাৰ স্থানত ৰোপণ কৰক নতুন গছ-গছনি যিবোৰ আপোনাৰ ঘৰখনৰ বাবে অতিকে শুভ হিচাপে শাস্ত্ৰ অনুসৰি বিবেচনা কৰা হৈছে বলক তেনেহ'লে দেৰি নকৰি ইয়াৰ বিষয়ে বিশদভাৱে আলোচনা কৰোঁ কিন্তু বন্ধু-বান্ধৱীসকল আপোনালোকে যদি আমাৰ চেনেলটোত নতুন হয় তেনেহ'লে পৰৱৰ্তী সময়ত এই চেনেলটোৰ ভিডিঅ'সমূহ চাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু যদি আমাৰ ভিডিঅ'টোৰ পৰা আপুনি উপকৃত হয় তেনেহ'লে নিশ্চয়কৈ এটা লাইক কৰিব পাৰিলে পৰিয়ালৰ সদস্যসকলৰ মাজত শ্বেয়াৰ কৰি তেওঁলোককো বিষয়টো অৱগত কৰিব সৰ্বপ্ৰথমে যিজোপা গছৰ বিষয়ে ক'বলৈ লৈছোঁ সেই গছজোপা গাঁও অঞ্চলত প্ৰায়ে দেখা পোৱা যায় আৰু সেই গছজোপাৰ নাম হৈছে তাল গছ তাল গছ বাস্তুশাস্ত্ৰ অনুসৰি ঘৰৰ আশে-পাশে বা চাৰিসীমাত থকাটো অত্যন্ত অশুভ হিচাপে বিবেচনা কৰা হয় কাৰণ তাল গছ অতিকে ওখ হোৱাৰ বাবে তাত বৰ্জ্য অৰ্থাৎ ঢেৰেকনি পৰাৰ সম্ভাৱনা বেছিকৈ থাকে তথা তাল গছত নকাৰাত্মক শক্তিসমূহে বাস কৰে বুলি বাস্তুশাস্ত্ৰত উল্লেখ কৰা আছে আৰু সকলোতকৈ ভয় লগা আৰু আশংকাৰ কথাটো হৈছে হঠাৎ মাথাৰ ওপৰত তাল পৰাৰ সম্ভাৱনা ফলত হঠাৎ বিপদ ঘৰত তাল গছ থকাৰ ফলত আহিব পাৰে সেইবাবে কেতিয়াও বাস্তুশাস্ত্ৰ অনুসৰি ঘৰত তাল গছ থকাটো আৰু ৰোপণ কৰাটো নিষেধ হিচাপে উল্লেখ কৰা আছে কিয়নো তাল গছে এইসমূহ বিপদ আপোনাৰ ঘৰলৈ মাতি আনিব পাৰে কিন্তু যদি ঘৰৰ পৰা 100 ফুট বা 200 ফুট দূৰত তাল গছ থাকে তেনে ক্ষেত্ৰত কোনো অসুবিধা নাই কিন্তু ঘৰৰ মাজভাগত বা একেবাৰে আশে-পাশে তাল গছ থকাটো কিন্তু অত্যন্ত অশুভ দ্বিতীয়তে যিজোপা গছৰ বিষয়ে ক'বলৈ লৈছোঁ সেই গছজোপা প্ৰকৃতাৰ্থত এজোপা অতিকে উপকাৰী আৰু ঔষধি গছ কিন্তু ঘৰৰ চাৰিসীমাত বা ঘৰৰ একেবাৰে ওচৰত ৰোপণ কৰাটো একেবাৰে উপকাৰী নহয় আৰু এই গছজোপাৰ নাম হৈছে তেতেলী গছ বাস্তুশাস্ত্ৰ মতে এই গছজোপাত যদি ঘৰৰ আশে-পাশে বা চাৰিসীমাত থাকে তেনেহ'লে ঘৰখনত নকাৰাত্মক শক্তিসমূহে বিৰাজ কৰে আৰু তেতেলী গছৰ তলেৰে সদায় অহা যোৱা কৰিলে মানুহৰ স্বভাৱ খিংখিঙীয়া হয় আৰু সৰু সৰু কথাতে খং উঠে মানুহক বেয়াকৈ কৈ পায় এনেবোৰ লক্ষণ দেখা দিয়ে সেইবাবে ঘৰত কেতিয়াও তেতেলী গছ ৰোপণ নকৰিব আৰু বাস্তুশাস্ত্ৰত এই বিষয়ে উল্লেখ আছে যে তেতেলী গছত অশৰীৰী আত্মাই বাস কৰে যিবোৰ কাৰণত ঘৰত তেতেলীৰ গছ ৰোপণ কৰাটো একেবাৰে উচিত নহয় কিন্তু তেতেলীৰ নিঃসন্দেহে বহুতো গুণাগুণ আছে আৰু ঔষধি গছসমূহৰ ভিতৰত এক বিশেষ ভূমিকা পালন কৰে এই তেতেলী গছে কিন্তু ঘৰৰ ক্ষেত্ৰত তেতেলী গছ কেতিয়াও শুভ নহয় তৃতীয়তে যিজোপা গছৰ বিষয়ে ক'বলৈ লৈছোঁ সেইজোপা গছ ঘৰৰ বাবে একপক্ষে শুভ কিন্তু অন্য দিশে অশুভ অৰ্থাৎ আপুনি ঘৰৰ কোন দিশত বা কোন স্থানত ৰোপণ কৰিছে তাৰ ওপৰত ভিত্তি কৰি এইজোপা গছ আপোনাৰ ঘৰখনৰ বাবে শুভ হ'বনে অশুভ হ'ব সেয়া নিৰ্ভৰ কৰিব আৰু এই গছজোপা হৈছে বাঁহ গছ আপোনাৰ ঘৰৰ চাৰিসীমাত যদি যথেষ্ট জেগা থাকে বিশেষকৈ ঘৰৰ পিছফালে তেনে ক্ষেত্ৰত ঘৰৰ পিছফালে বাউণ্ডেৰীত বাঁহ গছ ৰোপণ কৰিব পাৰে কিন্তু যদি ঘৰত জেগা কম হয় তেনেহ'লে বাঁহ গছ একেবাৰে ৰোপণ নকৰিব বিশেষকৈ ঘৰৰ সন্মুখ ভাগত কেতিয়াও বাঁহ গছ ৰোপণ কৰিব নালাগে আৰু এটা কথা ধ্যান দিব যে বাঁহ গছৰ আগলি বা বাঁহৰ ডালপাত যাতে কেতিয়াও ঘৰৰ টিনত বা ছাদত নালাগে তাৰ উপৰিও বাস্তুশাস্ত্ৰ অনুসৰি বাঁহৰ শিপা ঘৰৰ ভেটিত কেতিয়াও প্ৰৱেশ কৰিব দিব নালাগে এনেহ'লে ঘৰখনত নকাৰাত্মক শক্তিসমূহে প্ৰৱেশ কৰে বুলি মান্যতা আছে বিশেষকৈ ঘৰৰ আৰ্থিক উন্নতিত বাধাৰ পাচিৰ হৈ থিয় দিয়ে এই বাঁহ গছে কিন্তু বন্ধু-বান্ধৱীসকল বাঁহ গছে আমাৰ বাবে শুভ ফল প্ৰদান কৰে যদি আমি ঘৰৰ পিছফালে বা উপযুক্ত স্থানত ৰোপণ কৰিব পাৰোঁ যদিহে আপোনাৰ ঘৰৰ চাৰিসীমাত উপযুক্ত স্থান আছে তেনেহ'লে
বাঁহগছ ৰোপণ কৰিব পাৰে। সকলোতকৈ উত্তম হ'ল সৰু সৰু বাঁহগছ, যিবোৰ ঘৰৰ ভিতৰত যিকোনো টাবত ৰাখিব পাৰি। তেনেকুৱা বাঁহগছ ঘৰৰ বাবে বাস্তুশাস্ত্ৰমতে অত্যন্ত শুভ। সাধাৰণতে এনেকুৱা বাঁহগছ আপুনি যিকোনো নাৰ্চাৰীত সহজতে পাব পাৰে। এই বাঁহগছসমূহ বহুত ডাঙৰ নহয়, কিন্তু ঘৰৰ সৌন্দৰ্য বৃদ্ধি কৰাৰ লগতে ঘৰখনৰ আৰ্থিক উন্নতিতো অৰিহণা যোগায়। চতুৰ্থতে যিজোপা গছৰ বিষয়ে ক'বলৈ ওলাইছোঁ, সেই গছজোপা হৈছে কেকটাছ গছ। বাস্তুশাস্ত্ৰমতে এই কেকটাছ গছে ঘৰ এখনৰ বাবে খুব এটা বেছি শুভ ফল প্ৰদান নকৰে। তাৰ বিপৰীতে ঘৰখনত সুখ শান্তি নোহোৱা কৰি অশান্তি বঢ়ায়। বিশেষকৈ হাই কাজিয়া অশান্তিৰ এটা পৰিৱেশ সেইখন ঘৰত হৈ থাকে। যদি আপোনাৰ ঘৰত সৰু ল'ৰা ছোৱালী থাকে তেনেহ'লে কিন্তু ঘৰত কেতিয়াও কেকটাছ গছ ৰোপণ নকৰিব, কাৰণ কেতিয়াবা অসাৱধানবশতঃ সৰু ল'ৰা ছোৱালীয়ে সেই কেকটাছ গছ স্পৰ্শ কৰিব পাৰে। সেইবাবে বাস্তুশাস্ত্ৰতো কেকটাছ গছ ঘৰত ৰোপণ কৰাটো একেবাৰে শুভ নহয় বুলি উল্লেখ কৰা আছে। বিশেষকৈ কেকটাছ গছ এটা পৰিৱেশ আছে, সেই পৰিৱেশতে সেই গছজোপা ভালদৰে লহপহকৈ বাঢ়ে আৰু শুভ বুলি মনা হয়। সেইবাবে এনেধৰণৰ কাঁইটীয়া বা কাঁইট থকা জাতীয় গছ ঘৰত ৰোপণ কৰাটো উচিত নহয়। কেকটাছ জাতীয় উদ্ভিদ ঘৰত থাকিলে কিন্তু অশান্তি বৃদ্ধি পায় বুলি বাস্তুশাস্ত্ৰত উল্লেখ আছে। আপোনালোকে গোলাপ জাতীয় উদ্ভিদ ঘৰত ৰোপণ কৰিব পাৰে, কিন্তু অন্য কোনো কাঁইটীয়া উদ্ভিদ একেবাৰে ঘৰত ৰোপণ নকৰিব। বিশেষকৈ ঘৰৰ ভিতৰত একেবাৰেই ৰোপণ নকৰিব। বন্ধু বান্ধৱীসকল, ইয়াৰ পিছত যিজোপা গছৰ বিষয়ে উল্লেখ কৰিম সেইজোপা এজোপা অতিকে উপকাৰী গছ। বিশেষকৈ বিভিন্ন ৰোগৰ ঔষধ পাতি নিৰ্মাণৰ ক্ষেত্ৰত এই গছজোপাই যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। এই গছজোপা বহু গুণেৰে ভৰপূৰ, কিন্তু বাস্তুশাস্ত্ৰমতে এই গছজোপা ঘৰৰ বাবে শুভ নহয়। আৰু এই গছজোপা হৈছে ডমৰু গছ। কেতিয়াও ঘৰৰ ভিতৰ ভাগত ৰোপণ কৰাটো একেবাৰে উচিত নহয়। ঘৰখনত ভালৰ বাবে বাস্তুশাস্ত্ৰমতে ঘৰত ডমৰু গছ লগোৱা মানে ঘৰখনত সমস্যা বা জঞ্জাল বৃদ্ধি কৰা। ঘৰত যদি ডমৰু গছ থাকে তেনেহ'লে ঘৰখনত অশান্তি হৈ থাকে বুলি মান্যতা আছে। এনেবোৰ কাৰণৰ বাবেই ডমৰু গছ ঘৰত ৰোপণ কৰাটো নিষেধ আছে বাস্তুশাস্ত্ৰত। কিন্তু ঘৰৰ আশে পাশে ডমৰু গছ থাকিলে একো অশুভ নহয় ঘৰখনৰ বাবে। 6 নম্বৰ যি গছজোপাৰ বিষয়ে ক'বলৈ লৈছোঁ, সেই গছজোপা ভুলতে আমি বহু সময়ত ঘৰত ৰোপণ কৰোঁ, আৰু এই গছজোপাৰ নাম হৈছে জেতুকা গছ। বাস্তুমতে জেতুকা গছ কেতিয়াও ঘৰত ৰোপণ কৰিব নালাগে। জেতুকা গছৰ বহুতো গুণাগুণ থাকিলেও ঘৰৰ বাবে কিন্তু একেবাৰে উপযুক্ত নহয় বা শুভ নহয় এই জেতুকা গছ। শাস্ত্ৰমতে জেতুকা গছত ঘৰত থাকিলে, অৰ্থাৎ জেতুকা গছ ঘৰত থাকিলে ঘৰৰ সদস্যসকলৰ মাজত হাই কাজিয়া আৰু অশান্তিৰ পৰিৱেশ এটা সদায়ে হৈ থাকে। লগতে সেইখন ঘৰত মা লক্ষ্মীৰ কৃপা দিনক দিনে নোহোৱা হয়, যাৰ ফলত ঘৰখন দৰিদ্ৰ হৈ পৰে আৰু ক্ৰমান্বয়ে ঘৰখন ধ্বংসৰ পথলৈ গতি কৰে। বন্ধু বান্ধৱীসকল, 7 নম্বৰতে যিজোপা গছ হৈছে, অৰ্থাৎ যিজোপা গছৰ বিষয়ে ক'বলৈ ওলাইছোঁ, সেইজোপা হৈছে শিমলু গছ। আপোনালোকে নিশ্চয় জানে শিমলু এক প্ৰকাৰৰ কাঁইটীয়া গছ, যিটো ঘৰত থকাটো একেবাৰে শুভ নহয়। লগতে শিমলুৰ যিহেতু প্ৰায়ে পাত নোহোৱা অৱস্থাত থাকে, অৰ্থাৎ নাঙঠ হৈ থাকে, আৰু ইয়াৰ পৰা যি তুলা ওলায় সেই তুলাই ঘৰৰ পৰিৱেশ অপৰিষ্কাৰ কৰি ৰাখে। এনেবোৰ কাৰণৰ কাৰণেই ঘৰত শিমলু গছ ৰোপণ কৰাৰ পৰা বিৰত থাকিব লাগে বুলি বাস্তুশাস্ত্ৰত উল্লেখ কৰা আছে। কিন্তু আপোনালোকে ঘৰৰ চাৰিসীমাৰ বাহিৰত যিকোনো মুকলি স্থানত শিমলু গছ ৰোপণ কৰিব পাৰে। বাস্তুমতে গছ ৰোপণ কৰাটো অতিকে এটা উত্তম কাম। অষ্টমতে যিজোপা গছৰ বিষয়ে উল্লেখ কৰিছোঁ বা উল্লেখ কৰিবলৈ লৈছোঁ, সেই গছজোপা কিন্তু ঘৰৰ বাবে অতিকে শুভ গছ, কিন্তু তাক সঠিক স্থানত ৰোপণ কৰাটো অতিকে প্ৰয়োজন। যেনেদৰে বাঁহ গছ ঘৰৰ সঠিক স্থানত ৰোপণ কৰিলে শুভ ফল পোৱা যায়, ঠিক তেনেদৰে কলগছ কেতিয়াও ঘৰৰ সন্মুখভাগত ৰোপণ কৰিব নালাগে। নিঃসন্দেহে কলগছ ৰোপণ কৰাটো ঘৰৰ বাবে ভাল। কলগছ ঘৰৰ পিছফালে ৰোপণ কৰিব পাৰে বা উত্তৰ দিশত ৰোপণ কৰিব পাৰে, কিন্তু কেতিয়াও কলগছ ঘৰৰ সন্মুখভাগত বা ঘৰৰ দক্ষিণ দিশত ৰোপণ কৰিব নালাগে শাস্ত্ৰ অনুসৰি। এনে কৰিলে ঘৰখনত দৰিদ্ৰতাই দেখা দিয়ে বুলি বাস্তুশাস্ত্ৰত উল্লেখ আছে। নৱম তথা অন্তিমজোপা আৰু সকলোতকৈ গুৰুত্বপূৰ্ণ গছজোপা হৈছে, আপোনাৰ ঘৰত যদি যিকোনো গছ শুকাই যায় বা মৰহি যায় তেনেহ'লে সেয়া গছ আপোনাৰ ঘৰখনৰ বাবে অতিকে অশুভ। বাস্তুশাস্ত্ৰৰ মতে এনেকুৱা গছ গছনিসমূহ অতি সোনকালে ঘৰৰ পৰা উভালি পেলোৱা ভাল,
বিশেষকৈ ঘৰত যদি তুলসীৰ গছ থাকে আৰু সেই তুলসীৰ গছ যদি কিবা কাৰণত মৰহি যায় বা শুকাই যায় তেনেহ'লে কেতিয়াও তাক ঘৰত একেবাৰে নাৰাখিব। অকল যে তুলসীৰ গছ তেনে নহয়, যিকোনো গছ গছনি যদি আপোনাৰ ঘৰত শুকাই যায় বা মৰি যায় তেনেহ'লে সেই গছ গছনিসমূহ অতি সোনকালে উভালি যিকোনো এটা পবিত্ৰ স্থানত পেলোৱা ভাল, নহ'লে বোৱতী নৈতো পেলাই দিব পাৰে। কিন্তু বন্ধু বান্ধৱীসকল মনত ৰাখিব, গছ গছনি ৰোপণ কৰাটো আমাৰ পবিত্ৰ আৰু প্ৰধান কৰ্তব্য। আৰু কোনসমূহ গছ গছনি আমাৰ ঘৰৰ বাবে শুভ সেই সম্পৰ্কে আমাৰ চেনেলত ইতিমধ্যে এটা ভিডিঅ' আপলোড কৰা আছে। প্ৰয়োজন বোধ কৰিলে আপোনালোকে ভিডিঅ'টো গৈ আমাৰ চেনেলত চাব পাৰে। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আজিৰ এই ভিডিঅ'টোৱে আপোনালোকক যথেষ্টখিনি উপকৃত কৰিব। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে নিশ্চয়কৈ এটা লাইক কৰিবলৈ নাপাহৰিব। আৰু যদি আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। লগতে কমেণ্ট বক্সত জয় মা লক্ষ্মী বুলি লিখিবলৈ একেবাৰে নাপাহৰিব। অন্য এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম, তেতিয়ালৈকে আহিছোঁ, ধন্যবাদ।